মঙলদৈলৈ গৌৰৱ কঢ়িয়াই আনিলে আকাংক্ষা বৰাই। সদ্য ঘোষিত MBBSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অসমৰ ভিতৰতে অষ্টম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় আকাংক্ষা বৰাই। মেধাসম্পন্ন আকাংক্ষা বৰাই মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা 97.4% হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পাণবজাৰস্থিত ডন বস্কৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত 98.7% উত্তীৰ্ণ হৈছিল। পিছত নেটত 720ৰ ভিতৰত 659 নম্বৰ লৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 2022 চনত MBBSত নামভৰ্তি কৰিছিল। ভৱিষ্যতে এগৰাকী বিশেষজ্ঞ চিকিৎসক হৈ মানৱ সেৱা কৰাৰ ইচ্ছা আকাংক্ষাৰ। ঐতিহ্যমণ্ডিত মঙলদৈ মহাবিদ্যালয় স্বায়ত্তশাসিত অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰা আৰু মহকুমা স্বাস্থ্য বিষয়া DPS ডক্টৰ ৰূপৰেখা কলিতাৰ জ্যেষ্ঠ কন্যা আকাংক্ষা। নমস্কাৰ, মোৰ নাম আকাংক্ষা বৰা। নিশ্চয়কৈ ভাল লাগিছে আজি। 4 বছৰ পূৰ্বে মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এডমিশ্যন লৈছিলোঁ আৰু আজি তাৰে ফল মই আজি ডক্টৰ ডিগ্ৰীটো লাভ কৰিলোঁ। এই জেগাতে মই মোৰ যিসকল মোৰ লগত একেলগে এক্সাম দিছিলে মোৰ বেটছমেটসকলক অভিনন্দন জনাইছোঁ আৰু এই জেগাতে মই মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বহুত কৰিবলৈ আছে, এইটো জাষ্ট মোৰ ফাৰ্ষ্ট ষ্টেপ হয় আৰু আগন্তুক দিনত মই যাতে আৰু ভালদৰে এই ফিল্ডত আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। মানে সকলোৱে যেনেকৈ কৰে, মানে মেডিকেলতো সকলোৱে হাৰ্ডৱৰ্ক কৰিবই লাগে। তো পঢ়ি গৈছিলোঁ নিয়মিতভাৱে আৰু পৰীক্ষা কেইদিন অলপ বেছিকৈ কষ্ট হৈছিলে, পঢ়িব লগা হৈছিলে। মই অত্যন্ত সুখী হৈছোঁ যে দৰঙৰ আমাৰ মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰা আৰু জিলা প্ৰতিষেধক বিষয়া স্বাস্থ্য বিভাগৰ ডাক্তৰ ৰূপৰেখা কলিতাৰ জ্যেষ্ঠ সন্তান আকাংক্ষা বৰাই এইবাৰ MBBS চূড়ান্ত পৰীক্ষাত অষ্টম হৈ ৰাজ্যৰ ভিতৰত আমালৈ সুনাম কঢ়িয়াই আনিছে দৰং। আমি অত্যন্ত সুখী হৈছোঁ, তেওঁক অভিনন্দন জনাইছোঁ, আশীৰ্বাদ দিছোঁ। ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰীটো উচ্চতৰ মাধ্যমিক পৰীক্ষাত আমাৰ জিলাখন দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে আৰু এনে এটা সময়তে আকাংক্ষাই যিটো ফলাফল আনিলে, গতিকে আমাৰ দৰং আকৌ উজ্বলি উঠিছে। তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁৰ এই ধাৰাবাহিকতা অব্যাহত থাকক, আশীৰ্বাদ দিছোঁ আৰু যাতে ভৱিষ্যতে এগৰাকী সফল চিকিৎসক হৈ আৰু আমাৰ